হেল্ল' এভৰিৱান, আপোনালোক আটাইকে মোৰ আন এটি ভ্লগলৈ স্বাগতম জনাইছোঁ। এইফালে দেখিছেই নহয়, ভ্লগটো আৰম্ভণিতে কেক বনোৱাৰ যোগাৰ চলি আছে। আচলতে আজি মোৰ ভাইটিৰ বাৰ্থডে আৰু তাৰ অকণমান গাটো বেয়া হোৱাৰ কাৰণে তাৰ অকণমান আই দেখা দি আছে। সেইকাৰণে সি আছে নানী ঘৰত, মই নানী ঘৰতে আছোঁ। আৰু আমি এটা প্লেনিং কৰিছিলোঁ বেলেগ যে তাৰ গা ভাল থকা হ'লে আমি অলপ ওলাই গ'লোহেঁতেন ওচৰতে, কিন্তু সেইটো নহ'লে। তাৰ গাটো যিহেতু অকণমান বেয়া হৈ গ'ল, সেইকাৰণে আমি ইয়াতে ভাবিছোঁ সি যেতিয়া ইয়াতে আছে কিবা এটা তাৰ কাৰণে কৰোঁ, নহ'লে বেয়াও লাগিব ন। তো সেইকাৰণে মায়ে পটাপট এটা বোলে কেকে বনাই দিওঁ, 3টা কণী দি কেক এটা বনাই দিওঁ। আৰু জোনাব এজনক মাতিছোঁ বাৰু, আচাৰৰ বাদত নহ'লে মগিৰ বাদত যেতিয়া পাৰে তেওঁ দুৱা অকণমান কৰি যাব। বাকী একো বাৰ্থডে বুলি নহয়, এনেই আৰু জোনাবজনক মাতিছোঁ। দুৱাকণ কৰিলে ভাল লাগে বাৰ্থডে দিনাখন। বাৰ্থডে বুলি পতা তেনেকৈ নাই, কোনো মানুহ নাই, অকল আমি কেইটাই ঘৰত যিকেইটা মানুহ আছে সেয়াই। আৰু এয়া মায়ে চব আন্দাজ দি গ'ল আৰু মাইনে কেকটো ফেটি আছে। আৰু মায়ে যে একো জোখ মাখ নোহোৱাকৈ নিজৰ মতেই দি আছে আন্দাজ। মই আচৰিত পালোঁ। আৰু কেকটো ইমানো ভাল হ'ল, আমি একদম বাতি গ্লাছ লৈ ততে নাপাওঁ কেক বনাবলৈ, আৰু মায়ে চকুৰ আন্দাজতে চব বনাই আছে। আৰু এইফালে বনাইছে দুপৰীয়া কাচকলৰ পকৰি, কাচকল আৰু দাইল এনেকৈ মিক্সিত মাৰি লৈছে। আৰু এইফালে দিছে হালধি গুড়া, জলকীয়া গুড়া আৰু অকণমান জিৰা ধনিয়া এনেকৈ নানিয়ে মছলা এটা বনাই থৈ ঘৰতে, সেইটো দি দিছে। আৰু গোটেইখিনি দি ভালকৈ মিক্স কৰি লৈ পকৰিকেইটা বনাই যাব। খাবলৈ যে ইমানেই টেষ্টি হৈছিলে নহয়। কাচকলৰ পকৰি খাই মই এনেও ভাল পাওঁ, আৰু আজি কাচকলৰ পকৰিত দাইল দিয়াৰ কাৰণে অকণমান ক্ৰিস্পি হ'ল যে, সেইকাৰণে আৰু ভাল লাগিলে খাবলৈ। আৰু মায়ে মোক বনাই বনাই খুৱাই আছে টেষ্টি টেষ্টি খানা। মই ইয়াত খাই আছোঁ। মই যে একোৱে বনোৱা নাই। মই ইয়াত অহা পাই একো বস্তু বনোৱাই নাই, চাহ অকণমানৰ বাহিৰে একো বনোৱাই নাই। আৰু এইফালে আমাৰ বাৰ্থডে বয়ক দেখাইছোঁ, চাওক সি এনেকৈ ঘূৰি ফুৰিছে, তাৰ পিছে পিছে মই ঘূৰি ফুৰিছোঁ। সি কেমেৰাত ওলাবলৈ ইমানেই বেছি লাজ কৰে নহয়, সেইটো কাৰণে সি নোলায়েই। মই তাক কৈছোঁ অকণমান তই ওলা, তোক মানুহে চাওক আৰু তোক বাৰ্থডে উইচো কৰিব ন, আৰু তাৰ কাৰণে দোৱা কৰিব দেই। এটাই মোৰ ভাইটি, যাতে সি ভালকৈ থাকক, সুস্থ থাকক আৰু যি বিচাৰে তাকে পাওক। সি পলাবই, চাব এতিয়া কেমেৰাৰ পৰা। ইমানেই লাজ কৰে, তাক নুলিয়াওঁ সেইটো কাৰণে কেমেৰাত মই। আৰু সি বেয়াও পায়, এইবোৰ কিনো দেখাই আছা মাইনা, এনেকুৱা টাইপ মাইনীক কৈছোঁ হা আমি দুজনীয়ে ওলাওঁ। আৰু আৰফিত নাই, আৰফিত টাউনতে আছে। তো সেইটো কাৰণে মাইনীয়ে মই মিলি এইবোৰ অকণমান আৰু ফুল চুল ৰুইছোঁ। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ টুটুকা, হেপী বাৰ্থডে টু ইউ। হ'ব, সি খাই লওক দিয়া, সি নিজে খাই লওক। আমাৰ এয়া সৰু সুৰা বাৰ্থডে চেলিব্ৰেশ্যন, 5টা মানুহ, আমি 5টা মানুহ বাৰ্থডে চেলিব্ৰেশ্যন কৰিছোঁ। মোৰ বাৰ্থডে মই খাইছোঁ। খাব লাগে, আমি আৰু নিজে খাই লওঁ, তই নোখোৱাই। কাটি কাটি খাই লওঁ, লোৱা মাইনী, মই তোমাক খুৱাই দিছোঁ। লোৱা মিলি মাহী। আৰু এয়া চাওক পকৰিকেইটা বনি হৈ গ'ল। আৰু মাইনীয়ে মই ইয়াৰ পৰা চুৰ কৰি খালোৱে দুটামান। আৰু এয়া গধূলি সময় মগৰিবৰ বাদে জোনাব আহিছে না, দোৱা কৰিব এতিয়া। আৰু ঠাণ্ডা ইয়াত 3টা বজাৰ পিছৰ পৰা পুৰা ঠাণ্ডা পৰে, আপুনি পুৰা পেকিং হৈ যাব লাগিব, নহ'লে বহুত বেছি ঠাণ্ডা। আৰু এইফালে মায়ে পোলাও বনাই দিলে। পোলাও আমিও খাম ৰাতি সেয়াকে, আৰু এতিয়া জোনাবৰ কাৰণেও হৈ যাব। আৰু এইফালে আগফালে জোনাব আহি বহিছে, এতিয়া দোৱা কৰিব। আমিও জেগাই জেগাই এনেকৈ বহি লৈছোঁ। আৰু মাইনী মই ভিতৰৰ ৰুমতে আছোঁ, মাহীও আহিছে, আৰু এইফালে নানী আৰু ভাইটি এনেকৈ আগফালে আছে। আৰু এতিয়া দোৱা কৰি হৈ গ'ল, জোনাবক চাহ খাবলৈ দিয়া হৈছে। আৰু এইফালে আগফালে জোনাবে চাহ খাইছে, আৰু এইফালে আমি খাইছোঁ। আমি চাহৰ লগত এতিয়া খাইছোঁ কেক আৰু চানা আৰু নিমকি বনাইছিলে মায়ে দুদিনৰ আগত, তো সেয়াও খাইছোঁ। আৰু ইমান টেষ্টি হৈছে ন কেকটো খাবলৈ, তাকে মায়ে কৈ আছোঁ। আৰু তাৰপিছত আমি জুই ফুৱালোঁ, কাৰণ বহুত বেছি ঠাণ্ডা। জুই ফুৱাই থাকোঁতে ভিনিয়েক আহিলে, মোৰ হাজবেণ্ড আহিলে। হাজবেণ্ডে কৈছে তাৰ বাৰ্থডে বুলি কিবা এটা স্পেচিয়েল বনাওঁ আজি। তো সেইটো কাৰণে একেবাৰে কম বস্তু দি চিম্পল ৱেত আমাৰ ষ্টাইলত ব্ৰেড পিজ্জা বনাই আছে। তাৰ কাৰণে এইফালে গাজৰ কেপচিকাম কাটি লৈছে মিহি মিহিকৈ, আৰু পিঁয়াজ ল'ব। আৰু বাকী ভোট জলকীয়াকেইটা যে সেইকেইটা ভাতৰ লগত খাবলৈহে আনিছে, আকৌ ব্ৰেড পিজ্জাত দিবলৈ অনা নাই। আৰু এয়া চাওক কেপচিকামো কাটি লৈছে, ইমান ধুনীয়াকৈ হাজবেণ্ডে কাটে নহয়। মই তুমি যে একদম পুৰা এক্সপাৰ্ট, আৰু যাৰ যিটো কাম আৰু ন। আৰু এইফালে পিঁয়াজো কাটি আছে। মই বোলো মই অকণমান ভিডিঅ' কৰোঁ, আপোনালোকক ৰেচিপিটো দি দিওঁ, আপোনালোকে যদি ইচ্ছা কৰে তেনেকৈ ঘৰতে বনাই খাবলৈ পৰা যাব। আৰু চৌকাত বনাব দেই। এই টাৱাখন লৈছে, তাতে দিছে অকণমান বাটাৰত ব্ৰেডকেইখন আগে অকণমান সেকি ল'ব।
1 মিনিটো নহয় তাতকৈ কমেই সেকিছে। এয়া গোটেইখন বাটাৰটো এনেকৈ স্প্ৰেড কৰি লৈছে আৰু তাৰপিছতে ব্ৰেডকেইখন অকণমান সেকি ল'ব। সেকিহে তাত এই ষ্টাফিংটো দিব। ইয়াত খালি এটা বস্তু হ'ব লাগিছিলে, অৰিগেনো চিলি ফ্লেক্স আৰু যোনটো পিজ্জা চচ, সেইটো হোৱা হ'লে যে একদম খাবলৈ পিজ্জা নিচিনাই লাগিলেহেঁতেন। কিন্তু এনেকৈ যদিও বনাইছে, খাবলৈ যে বিৰাট টেষ্টি হৈছিলে। ঘৰত বনোৱা বস্তু এনেও হেল্ডি ন বাহিৰতকৈ, আৰু টেষ্টিও লাগে। আৰু এতিয়া এয়া দেখিছে নহয়, ব্ৰেডৰ ওপৰত গোটেই ষ্টাফিংটো দি দিছে, মানে গাজৰ, কেপচিকাম আৰু পিঁয়াজ দিব, আৰু তাৰ ওপৰত চীজটো গ্ৰেট কৰি দিব। আমি মানে এইটো ষ্টাৰ্টাৰ কৰিলোঁ, আৰু নানীয়ে বনাইছিলে কুৰ্মা পোলাও, সেইটো মেইন কোৰ্চ হ'ল। তো তেনেকৈ আমাৰ আজি ভাইটিজনৰ বাৰ্থডেটো সৰু সুৰাকৈ আমি ঘৰতে চেলিব্ৰেট কৰিলোঁ। আৰু ৰাতি যিহেতুকে কোনো আহিবও নোৱাৰে, আম্মাহঁত নাই বাৰু, তথাপিতো আমি গিটাই যি পাৰোঁ তাৰ কাৰণে অকণমানকৈ স্পেচিয়েল কৰিবলৈ তাৰ ডে'টো চেষ্টা কৰিলোঁ। বাৰ্থডেটো চবৰে কাৰণে স্পেচিয়েল হয়। আমি তেনেকৈ চেলিব্ৰেট বাৰ্থডে কৰিব নাপায়, সেইটো বেলেগ কথা, কিন্তু স্পেচিয়েল ফিল কৰাটো কোনো বেয়া কথা নহয়, মই ভাবোঁ তেনেকৈ। আৰু এয়া চাওকচোন, এতিয়া চীজটো এনেকৈ গ্ৰেট কৰি দিছে, আৰু এতিয়া এখন এখনকৈ আকৌ অলপ গাপত দি দি, মানে চীজটো মেল্ট হোৱালৈকে গাপত দিব। তাৰপিছতে আমাৰ ব্ৰেড পিজ্জা ৰেডি হৈ যাব। খাবলৈ কিন্তু সঁচাকৈ ভাল আছিলে, আপোনালোকে ট্ৰাই কৰিব পাৰে। আৰু যদি আপোনালোকে ট্ৰাই কৰে, পিজ্জা চচটো আনি ল'ব, সেইটো মানে আগে ব্ৰেডত লগাই তাৰ ওপৰত ষ্টাফিংটো দিলে তেতিয়া আৰু টেষ্টি হ'ব। এয়া এনেকৈ কেক বনোৱা এখন হেৰি লৈ লৈছে, ঢাকন এখন, তাতে এনেকৈ দি এতিয়া ওপৰত ঢাকনিখন লগাই দিব। আৰু প্ৰথম যোনটো ব্ৰেড পিজ্জা হ'ল ন, সেই চাওক পৰি গ'ল, আৰু পিছফালে গৰুজনীয়ে চিঞৰি আছে, তো সেইটো দি নি বুলি গৰুকে দি দিলে খাবলৈ। মই বোলো এইটো গৰুজনীৰ নামতে আছিলে। আৰু এইফালে আমাৰ ৰেডি হৈ আছে ব্ৰেড পিজ্জা, আৰু এইফালে ভাইটিয়ে ৰখি আছে, আমি চবে চাই আছোঁ মানে কেনেকৈনো বনাইছে আমাৰ চেফে। আৰু মই আমলা পেকেট লৈ বহি আছোঁ, মোৰ কাৰণে হাজবেণ্ডে এগালমান আমলা পেকেট লৈ আনিছে, তাকে মই আমলা খোৱাত বিজি। এয়া চাওক আমাৰ ব্ৰেড পিজ্জা ৰেডি হৈ গ'ল। তো আজি ব্লগটো এনেকৈয়ে শেষ কৰিছোঁ। এয়াই আছিলে আমাৰ বাৰ্থডে চেলিব্ৰেশ্যনৰ সৰু এটা ব্লগ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু যদিহে চাই ভাল পালে তেনেহ'লে প্লিজ ফেচবুক পেজটো ফ'ল' কৰিব, লগতে ইউটিউবত ছাবস্ক্ৰাইব কৰিব এতিয়ালৈকে যদি ছাবস্ক্ৰাইব নাই কৰা। আৰু চাওক, মই টেষ্ট কৰি কৈ আছোঁ যে ভাল হৈছে। আৰু এয়া নানী হাতৰ টেষ্ট কুৰ্মা পোলাও। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই, টেক কেয়াৰ, লাভ ইউ অল।